ঐ এইটোৱে দেখোন ফোন কৰি আছে কি কৰোঁ ৰিচিভ কৰ হেল্ল' হাই ডিয়াৰ কি কৰিছা আছোঁ এনেই ঘৰত মই তোমাৰ কথা মতে তোমাৰ দেউতাক মোৰ সিদ্ধান্ত জনালোঁ থেংক ইউ তোমাৰ লগত মোৰ অলপ কথা আছে কওকচোন নাই ফোনত ক'ব নোৱাৰি ক'বলৈ হ'লে আমি ইজনে সিজনৰ ওচৰত থাকিব লাগিব চকুত হৈ বহিব লাগিব বুজিলা আচলতে যেতিয়ালৈকে দেউতাই বিয়া নাপাতে তেতিয়ালৈকে মই ৰুমৰ পৰা কোনো কাৰণত নোলাওঁ বুলি জেদ ধৰিছোঁ এতিয়া ৰাখিছোঁ দিয়ক মই কিবা এটা কাম কৰি আছোঁ হেল্ল' লগ কৰাৰ কথা কৈছে চাল্লা সুবিধাবাদী ঐ সি তোক যেনেকে নচুৱাইছে আমিও তাক তেনেকেই নচুৱাব লাগিব মিঠাই কথাটো লিখছো আৰু এইটো লিখ কি হ'ল ঠিকেটো লিখিছো তাৰ মানে তোমালোকেই সকলো কাম কৰিবা প্ৰয়োজনীয় সকলো বজাৰ হ'ল আমি সকলোখিনিয়ে কৰিছোঁ কাইলৈ ৰাতিপুৱাই গৈ মন্দিৰত প্ৰয়োজনীয় বস্তুখিনি দি আহিম সন্ধিয়া যাতে কাৰো অসুবিধা নহয় তাৰ মানে বিয়া হ'বই হ'বই বিয়াৰ কাৰণে পুৰোহিত এজন লাগিব নহয় লাগিব কৈছা কাৰোবাক কোৱা হৈছে মানে মই কোৱা নাই কিৰণে কৈছে ন কিৰণ মানে মই কোৱা কথা আছিল কিন্তু প্ৰীতিয়ে কাৰোবাক ক'লে মই কি হ'ল চক খাই উঠিছা যে তুমিও কোৱা নাই নেকি নাই মানে কৈছো আহিব আমাৰ ঘৰৰ ওচৰৰে তই লিখচোন লিখ কি হ'ল তোমালোকৰ আইতা ই হন্তুটাই মোক ফসাইছে হ'ব হ'ব তোমালোকে চিন্তা কৰিব নালাগে মই ভিতৰৰ পৰা সব শুনি আছো পুৰোহিতৰ ব্যৱস্থা মই কৰিম বাছিলো বাইদেউ
মই আপোনাৰ ঠাই ল'বলৈ এইখন ঘৰলৈ অহা নাই। আপোনাৰ ঠাই সদায় আপোনাৰেই হৈ থাকিব। মই মাত্ৰ জীয়াই থাকিবলৈ অকণমান ঠাই বিচাৰি আহিছোঁ। মা, তুমি সকলোবোৰ দেখি আছা নহয়? ছোৱালীয়ে যি কৈছে মই তাকেই কৰিছোঁ। আশা কৰিছোঁ তুমি অন্ততঃ দুখ নোপোৱা। আপুনি চিন্তা নকৰিব, মই কৃষ্ণাৰ এগৰাকী সঁচা মাক হ'বলৈ চেষ্টা কৰিম। কি যে হয়, এটাৰ পিছত এটা বিপদ। ঐ, ইহঁতকেইটা ক'লে গ'লো? দেখা নাই যে। ডাঙৰ কথা এটা হ'ল। কি ডাঙৰ কথা হ'ল? কিৰণ ঘৰলৈ গৈছে। কি? সি আকৌ কিয় ঘৰলৈ গৈছে? ঐ, কি হৈছে মোক ভালকে কচোন। মাকৰ বোলে কিবা এটা হৈছে। কি? মোকো ভালকে একো নজনালে। 10:30 মানত সিহঁতৰ ফালে বোলে ট্ৰেইন এখন যায়, সেইকাৰণে অংকুৰ এটাক ষ্টেচনত উঠাবলৈ গৈছে। এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।